নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইয়াত দেখা পাইছে RBI অফিচ এটেণ্ডেণ্ট ৰিকুৱাৰমেণ্ট 2026। RBIৰ যিটো অফিচ এটেণ্ডেণ্ট পষ্টৰ বাবে 2026 বৰ্ষত 572টা ভেকেঞ্চি ওলাইছে। আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব বা আপোনালোকৰ কি কি নথিপত্ৰ লাগিব আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব তাৰ বিষয়ে এই ভিডিঅ'ত বিতংভাৱে জনোৱা হ'ব। গতিকে ভিডিঅ'টোৰ শেষলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ইয়াত দেখা পাইছে এইটো এপ্লাই কৰাৰ আগতে আপোনালোকে জানি লোৱাটো বেছি ভাল হ'ব। আপোনালোকৰ যিটো অনলাইন টেষ্ট হ'ব, টেষ্টত কি কি ছাবজেক্ট ইনক্লুড আছে। আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ যিটো অনলাইন টেষ্টৰ বাবে 4টা ছাবজেক্ট দিয়া আছে। ইয়াত দেখা পাইছে আপোনালোকে 4টা ছাবজেক্টৰ ভিতৰত ৰিজনিং আহিব, জেনেৰেল ইংলিছ আহিব, জেনেৰেল এৱাৰনেছেছ, নিউমেৰিকেল এবিলিটি আহিব। এই 4টা ছাবজেক্টৰে 30টা MCQ আহিব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আহিব আৰু একটা কুৱেশ্যনত 1 মাৰ্কে থাকিব। টোটেল 30টা কুৱেশ্যনৰ 30 মাৰ্ক থাকিব। আৰু ইয়াত নেগেটিভ মাৰ্কিঙো আছে। যদি আপোনালোকৰ এটা এনচাৰ ইনকাৰেক্ট হয় তেতিয়াহ'লে 1/4 কাটিব, মানে 0.25 নম্বৰ কাটিব আপোনালোকৰ। গতিকে আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যন ডেট ষ্টাৰ্টিং হৈছে 15 জানুৱাৰীৰ পৰা। 15 জানুৱাৰী 2026 চনৰ পৰা ষ্টাৰ্টিং হৈছে আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ ফেব্ৰুৱাৰী 4 ফেব্ৰুৱাৰী তাৰিখে। আপোনালোকে হয়তো জানিব বিচাৰিছে যিটো অনলাইন টেষ্টটো কেতিয়াৰ পৰা হ'ব। আপোনালোকৰ অনলাইন টেষ্টটো ফেব্ৰুৱাৰী 28 তাৰিখৰ পৰা 1 মাৰ্চৰ ভিতৰত শেষ হৈ যাব। আচলতে এক্সামটো জল্দি হৈ গৈছে, কাৰণ ফেব্ৰুৱাৰী 4 তাৰিখে এপ্লিকেশ্যনৰ লাষ্ট ডেট আৰু 28 ফেব্ৰুৱাৰীৰ পৰা অনলাইন টেষ্টটো ষ্টাৰ্টিং হৈ যাব। আৰু নেক্সট যিটো এপ্লিকেশ্যন ফিজৰ বিষয়ে, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজটো বেলেগ বেলেগ। জেনেৰেল OBC MOBCৰ বাবে আপোনালোকৰ 450 প্লাছ 18% GST কাটিব, আৰু SC ST বা PWBDৰ বাবে আপোনালোকৰ 50 প্লাছ 18% GST কাটিব। আৰু যদি RBIৰ ষ্টাফে এপ্লাই কৰিছে তেতিয়াহ'লে এপ্লিকেশ্যন ফিজ নালাগে। নেক্সট আপোনালোকে হয়তো জানিব বিচাৰিছে এজ লিমিটৰ বিষয়ে। গতিকে এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত থাকিব লাগিব 1/1/2026 মতে। আৰু কেণ্ডিডেট বৰ্ণ নট আৰ্লিয়াৰ দেন 2/1/2001 2001তকৈ আগতে জন্ম হ'ব নোৱাৰে, বা নট লেটাৰ দেন 1/1/2008, মানে 2001 চন আৰু 2008 চনৰ মানুহে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকে লেংগুৱেজ প্ৰফিচিয়েঞ্চি থাকিব লাগিব, মানে লোকেল লেংগুৱেজ, যেনে অসমৰ বাবে অসমীয়াটো আপোনালোকে প্ৰপাৰ ৰিড ৰাইট স্পীক আৰু আণ্ডাৰষ্টেণ্ড হ'ব লাগিব। আৰু নেক্সট হায়াৰ কোৱালিফিকেশ্যন, আপোনালোকে দ্য কেণ্ডিডেট শুড নট আণ্ডাৰ গ্ৰেজুৱেট এজ চুন 1/1/2026। গ্ৰেজুৱেট এণ্ড কেণ্ডিডেট প্ৰচেছিং হায়াৰ কোৱালিফিকেশ্যন আৰ নট এলিজিবল টু এপ্লাই। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে এই পষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰে। যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেটৰ হয় তেতিয়াহ'লে এইটো পষ্ট এপ্লাই কৰিব পাৰে। যদি আপোনালোকে 10 পাছ কৰিছে অথবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে। ইয়াত আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনত ভালকৈ স্পষ্টভাৱে দিয়া আছে, এই কেণ্ডিডেট শুড হেভ পাছ 10 ষ্টেণ্ডাৰ্ড ফ্ৰম কনচাৰ্ণ ষ্টেট অৰ UT কামিং আণ্ডাৰ দ্য ৰিজনেল জুৰিছডিকশ্যন। আৰু ইয়াত আপোনালোকৰ নেক্সটত লোকেশ্যন ৱাইজ ভেকেঞ্চিটো দিয়া আছে আহমেদাবাদত 29, বেংগালোৰ 16, ভোপাল 4, ভুৱনেশ্বৰ 36, ছত্তীশগড় গুৱাহাটীত আমাৰ 52টা পোষ্ট আছে, ভালেখিনি পোষ্ট আছে। কানপুৰ আৰু লক্ষ্ণৌত 125টা টপ ভেকেঞ্চি আছে। নেক্সট আপোনালোকে ইয়াত দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আমি অলৰেডি ক'লোৱে। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগতো কণ্টেক্ট কৰিব পাৰে, নতুবা নিজেও নিজৰ মোবাইলত কৰিব পাৰে। কেনেদৰে কৰিব লাগে মই
সেইটো ভিডিঅ' আপলোড দিম। আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদি কিবা প্ৰব্লেম হয়। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।